ৰাজ্যৰ যক্ষ্মা ৰোগীৰ বাবে ভয়াৱহ খবৰ প্ৰয়োজনীয় ঔষধ যোগান ধৰিব পৰা নাই চৰকাৰে প্ৰয়োজনতকৈ কম ঔষধে পাইছে হাস্পতালসমূহে যাৰ বাবে বিপদত পৰিছে চৰকাৰী হাস্পতালসমূহ যোৱা বছৰ অসমত প্ৰায় ৫১,০০০ ৰোগী চিনাক্ত হৈছে সমগ্ৰ ভাৰতত প্ৰায় ২৪ লাখ ৰোগী চিনাক্ত হৈছে কামৰূপ জিলাতো ৭৮৩ গৰাকী টিবি ৰোগী আক্ৰান্ত হৈ আছে বিগত ৩ মাহে কামৰূপ জিলাত নাই টিবি ৰোগৰ ঔষধ স্বাস্থ্য বিভাগে কিছু পৰিমাণে ক্ৰয় কৰি আছে যদিও সেয়া পৰ্যাপ্ত নহয় যেনেকৈ আমাৰ আমি নিয়মীয়া হিচাপত আমি ৰোগীসকলক চিকিৎসা আগবঢ়াই থাকোঁ আমি তেনেকুৱাকৈ চিকিৎসা সেৱা আগবঢ়াই আছোঁ মাজতে চেণ্ট্ৰেলি আমাৰ দৰৱ কিছুমান অহা নাছিলে কিন্তু আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমাক জিলাভিত্তিকভাৱে আমাক কিছু দৰৱ ক্ৰয় কৰিব দিছে যাতে আমাৰ ৰোগীসকলৰ কোনো ধৰণৰ অসুবিধা নহয় সেই মৰ্মে আমি যোৱা মাৰ্চ মাহত আমি প্ৰায় ১ লাখ দৰৱ আমি ক্ৰয় কৰিছোঁ তাৰে আমাৰ ৰোগীসকলক আমি যোগান ধৰি আছোঁ আমাৰ লক্ষ্য হ'ল যাতে কোনো ধৰণৰ ৰোগীৰ কোনো ধৰণৰ অসুবিধা নহয় তেওঁলোকে যাতে নিয়মীয়াকৈ দৰৱখিনি খাব পাৰে আৰু তাৰে লক্ষ্য ৰাখি আমি গোটেইখিনি কাম আমি কৰি আছোঁ আৰু ইতিমধ্যে আমি আকৌ কিছুমান হয়তো আমাৰ গোটেইখিনি এই যিখিনি আমাৰ দৰৱ আমি ক্ৰয় কৰিছিলোঁ তাৰে হয়তো গোটেইখিনি আমাৰ বহুত দিনলৈ নাযাব পাৰে তাৰ কাৰণে আমি আকৌ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আৰু আমি কিছু দৰৱ আমি ক্ৰয় কৰাৰ কাৰণে আমি পত্ৰ প্ৰেৰণ কৰিছোঁ তেওঁলোকে যাতে যোগান ধৰিব পাৰে আমাৰ যিটো কোম্পানীয়ে আমাক যোগান ধৰিছিলে ১ লাখ দৰৱ তেওঁলোকলৈ আমি আকৌ পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিছে যে অনতিপলমে তেওঁলোকে আমাক দৰৱখিনি যোগান ধৰিব যাতে আমাৰ কোনো ধৰণৰ নাটনি নহয় আৰু ৰোগীসকল যাতে সুন্দৰকৈ চিকিৎসা সেৱা উপলব্ধ হ'ব পাৰে চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল